চাওক প্ৰথম কথাটো হ'ল যে CIDৰ ওচৰত যেতিয়া সাক্ষ্য দিয়ে সেই সাক্ষ্যবোৰ ন্যায়সংগতভাৱে বিধিগতভাৱে সেইবোৰ ৰাজহুৱা কৰিব লাগে নে নালাগে সেইবোৰ আইনে কৈছে। আইন সিদ্ধ যিটো কথা সেইটোহে কৈছোঁ। কোনোবাই ভাল পায় বেয়া পায়, ভাল পোৱা বেয়া পোৱা আৱেগিক কথাৰ লগত এইটো জড়িত নহয়। মই যিটো প্ৰশ্ন মুখ্যমন্ত্ৰীক উত্থাপন কৰিছোঁ যে CIDত দিয়া সাক্ষ্য যিবোৰ আছে এইবোৰ কেনেকৈ ৰাজহুৱা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগত এবাৰ সংবাদ মাধ্যমলৈ আহি পিনে তেওঁ ক'লে যে যিখন ফটো এই গাড়ীখন যিখন ক্ল'জ ভেনখনত গৈ থকা ফটোখন যিখন পাব্লিক কৰিলে, কোনে কৰিলে? কোনোতো কৰিব নোৱাৰে, এখন তেওঁলোকে কৰিব লাগিব। আৰু কোৱাৰ পিছত তেওঁ কৈছে যে কোনোবাই এয়াই কৰিছে, কয়াই কৰা বুলি কৈ তাতো এটা সাম্প্ৰদায়িকতাৰ ৰহণ সানিছে। সাম্প্ৰদায়িকতাৰ ৰহণ সনাটো এয়াই তাত ইন্ট্ৰডিউচ কৰাটো মূল কথা নহয়। ক্ল'জ ভেনখনত যোৱা ফটোখন বাহিৰলৈ আহিলে কেনেকৈ, এইটো ডাঙৰ কথা। CIDত যিসমূহ সাক্ষ্য দিছে সাক্ষ্যসমূহৰ লগত জড়িত হৈ থকা যিবোৰ স্পৰ্শকাতৰ বিষয়, তাত জুবিন গাৰ্গ ডাঙৰীয়াৰ অবৰ্তমানত তেওঁৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে এটা অপচেষ্টা কৰি থকা হৈছে। আমাৰ মূল বিষয়টো কি? জুবিন গাৰ্গৰ এই মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা। এই হত্যাৰ আমাৰ ন্যায় বিচাৰ লাগে, ন্যায় লাগে, এইটো আমাৰ স্পষ্ট কথা। দ্বিতীয় কথাটো হ'ল যে ইয়াৰ লগত জড়িত হৈ থকা যিবোৰ আন আনুষংগিক কথা যিবোৰ আছে, কোন দায়ী ইয়াৰ কাৰণে, কেনেকৈ হ'ল, প্ৰেক্ষাপট কি, কি কাৰণে হ'ল, কাৰ অৱহেলা, কাৰ নেগলিজেঞ্চ, পটভূমি কি, ইয়াৰ লগত এটা গ্ৰেটাৰ কিবা এটা আছে নেকি লক্ষ্য আৰু উদ্দেশ্য, এই গোটেই কথা বতৰাবোৰৰ পুংখানুপুংখভাৱে আমাক বিচাৰ লাগে আৰু ৰাইজে জানিব লাগে। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া এয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰো পৈতৃক সম্পত্তি নহয়, ইয়াক কাৰো ঘৰৰ ভাই ককাই নহয়। কোনোবাই এক্সপ্লইট কৰিছে, শোষণ কৰিছে, কৰিবলৈ চেষ্টা কৰিছে, এইটো বেলেগ কথা। কিন্তু অসমৰ জনগণে, সমগ্ৰ পৃথিৱীত থকা জুবিন দাক ভাল পোৱা অসমীয়া জাতীয়তাবাদ থকা ৰাইজে জুবিন দাক অসমৰ জাতীয় সম্পদ বুলি ভাবে। জুবিন দাক আমাৰ এগৰাকী মহাপুৰুষ বুলি ভাবে। আৰু সেই কথাটো আচলতে উপলব্ধি নকৰাকৈ মুখ্যমন্ত্ৰীয়ে এই কথা বতৰাবোৰ কৈছে। গতিকে সেই প্ৰসংগতহে কৈছিলোঁ। ইয়াত কোনে বেলেগে কি কৈছে কি কোৱা নাই, তেওঁ নিজৰ এই যে যিটো কথা মানুহৰ মাজতে থ্ৰ' কৰিলে, তেওঁৰ মনত তাৰমানে তেওঁ যে বদৰুদ্দিন আজমলৰ লগত ভিতৰি কথা পাতি বা বেলেগ বেলেগ মানুহৰ লগত পইচা পাতিৰ অংক কৰি কথা বতৰা কৰি যে তেওঁৰ কথাবোৰ কোৱাই থাকে, কিছুমান দালাল যে সৃষ্টি কৰি দিছে, তেনেকুৱা মানসিকতাৰ মানুহ বেলেগো আছে বুলি ভাবিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থ'ব খুজিছোঁ, আপুনি বদৰুদ্দিন আজমল বা আপোনাৰ কিছুমান টকা পইচা দি দালাল সৃষ্টি কৰি তেওঁলোকৰ মুখত কিবা কথা কৈ সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে, কিন্তু আমাৰ নিজৰ বিবেক আছে, নিজৰ চিন্তাৰে সমাজৰ ভালৰ কাৰণে, জাতিৰ ভালৰ কাৰণে যি কথা আছে বা ন্যায় সিদ্ধ সাংবিধানিক কথাহে কওঁ। আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ তৰল কথা, মূল বিষয়টোৰ পৰা আঁতৰি যাব খোজা কোনো কথা নকওঁ। এটা কথা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ, মূল প্ৰশ্নৰ পৰা আঁতৰি যাব নোৱাৰে, ন্যায় লাগিব প্ৰথম কথা। দ্বিতীয় কথা, এই কথাটোৰ লগত জড়িত কোন কোন আছিলে এই কথাবোৰ উত্তৰ পাব লাগিব। তৃতীয় কথা, এই যে আপোনাৰ পত্নী এই গল্ডেন থ্ৰেড বোলা কোম্পানীটোৰ মালিক, এই কোম্পানীটোৱে যে ইয়াৰ লগত জড়িত আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত, জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' হ'ল, তাৰ স্পনচৰশ্বিপ বা গোটেই কাৰবাৰটো পৰিচালনা কৰিছিলে আপোনাৰ পত্নীৰ গল্ডেন থ্ৰেডে। এই কামটো হয়নে নহয় এই কথাটো জনক। গল্ডেন থ্ৰেডৰ লগত আপোনাৰ পত্নীৰ লগত শ্যাম কানুৰ কি সম্পৰ্ক? জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সকলো প্ৰগ্ৰেম কেঞ্চেল হোৱা বুলি কোৱাৰ পাছতো এই প্ৰগ্ৰেম কিয় চলি থাকিলে, ফেশ্বন শ্ব' কিয় চলি থাকিলে, অৰুণাচল, মেঘালয়, বেলেগৰ মডেলসকলে আহি ফটো দিলে আৰু তেওঁলোকে কৈ দিলে চলি থাকিলে, এইবোৰ কিয় চলি থাকিলে তাৰ উত্তৰ আপুনি দিব লাগিব। এইটো পলাই সাৰিব নোৱাৰিব। আপুনি কথাৰ পৰা ইফালে সিফালে গৈ আপুনি ৰাইজক বিভ্ৰান্ত কৰিব নোৱাৰিব। মই এতিয়া কথাবোৰ শুনি থাকোঁতে মই ভাবিছোঁ যে এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে নে কোনো নৈতিকতা নথকা, কোনোবা চৰিত্ৰহীন কোনোবা মানুহে এই কথাবোৰ বক্তব্য কৈ আছে নেকি, যাৰ নিম্নতম ৰুচি নাই, ৰুচিহীন অসংস্কৃতিবান কোনোবা মানুহে বক্তব্য ৰাখিছে নেকি, সেইবুলি মোৰ মনলৈ সন্দেহ আহিছে। তাৰ পাছত মই দেখিলোঁ যে আচলতে এইটো মুখ্যমন্ত্ৰী এইটো নিয়মীয়া ৰেগুলাৰ প্ৰেক্টিচ। কাৰণ তেওঁ এটা সময়ত কি কৈছিলে, তেওঁ আমাৰ অসমৰ আটাইতকৈ অতি ভাল পোৱা ভূপেন হাজৰিকা ডাঙৰীয়াক তেওঁ কি শিঙি মাৰি বেঙেনা বুলি কৈছিলে এটা সময়ত। তেওঁ দেশৰ প্ৰধানমন্ত্ৰী যিগৰাকীৰ অধীনত তেওঁ আছে,
তেওঁক ৰিক্সাৱালা আৰু ঠেলাৱালাই তেওঁক ৰাস্তাই ঘাটে চৰিয়াব বুলি কৈছিল। তেওঁকে এতিয়া তৈল্যমৰ্দন কৰি তেওঁৰ এপইণ্টমেণ্টৰ কাৰণে হাহাকাৰ কৰি নাথাকে জানো? তেওঁ তৰুণ গগৈৰ পৰা আজি যিটো অৱস্থাত আহি পাইছে, সেই তৰুণ গগৈ কেনেকৈ সংসদৰ মজিয়াত, বিধানসভাৰ মজিয়াত কেনেকৈ নগুৰ নাকতি কৰিছিল দেখিছিলে নহয় আপোনালোকে। গতিকে এইটো তেওঁৰ এটা চৰিত্ৰ, এইটো তেওঁৰ চৰিত্ৰত পৰিণত হৈছে। সেইকাৰণে মই বৰকে ধৰি থকা নাই, এইটো তেওঁৰ চৰিত্ৰ আৰু মানুহে দেখা পাইছে যে এইটো চৰিত্ৰই তেওঁৰ অৰিজিনেল চৰিত্ৰ। তেওঁৰ বেলেগ ধৰণৰ তেওঁৰ না সংস্কাৰ আছে, না তেওঁৰ মানে ভাল নীতি আছে, তেওঁৰ ৰুচি আছে, না তেওঁৰ সংস্কৃতি আছে, একো নাই। আমি কোনোবাই আমাক ক'ব পাৰে, আমাক সমালোচনা কৰা, আমাক কোনোবাই আঙুলি টোৱা, আমাক যিকোনো কথা কোৱা আৰু শুনাৰ আমাৰ সকলো আমাৰ সহনশীলতা আছে। আমি টলাৰেণ্ট, আমি মানে ইনটলাৰেণ্ট হৈ থকা নাই, আৰু আমি অতি গণতান্ত্ৰিক। গতিকে তেওঁৰ দলটোৰ সম্পৰ্কত জুবিন গাৰ্গ ডাঙৰীয়াই বটলা শব্দটো ব্যৱহাৰ কৰিছিলে, ভোট নিদিবলৈ কৈছিলে। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই কা বিৰোধিতা কৰিছিলে, গছ কটাৰ বিৰোধিতা কৰিছিলে। আপুনি হুৰা হুৰে গছ কাটি আছে আৰু আপুনি কা জোৰ জবৰদস্তি কৰি জাপি দিছে আৰু 5টা মানুহক গুলিয়াই মাৰিছে। গতিকে ইয়াৰ আদৰ্শগত আপোনালোকৰ দ্বন্দ্ব, এই বটলা শব্দটো ব্যৱহাৰ কৰাৰ পাছতো আপুনি যে জঁপিয়াই আছে, আপুনি যে আৰম্ভণিৰ পৰা প্ৰথম দিনটোৰ আৰম্ভণিৰ পৰা ৰাজনীতি কৰি আছে, সেইবোৰ কথাটো অসমৰ ৰাইজে দেখিছে। সেইবোৰ কথা সেইকাৰণে মুখ মেলি কুঁৱাৰী ফালি নল'ব। গতিকে আপোনাক ৰাইজে দেখি আছে, আৰু জুবিন গাৰ্গৰ এই যিটো নামৰ যিটো সত্তা, এইটো এটা পিয়'ৰ চ'ল, পুণ্যাত্মা। আপুনি এনেকুৱা ধৰণৰ মুখত এটা কথা কৈ 2 নম্বৰী কাম কাজ কৰিলে আপুনিও নিস্তাৰ নাপাব। আমি প্ৰশ্নসমূহ কৰা নাই, কাৰণ আমি জুবিনদাৰ ন্যায়ৰ কাৰণে লাগি আছো। আমি আপোনাক এইটো প্ৰশ্নটো কৰা নাই যে আপুনি চাৰ্টাৰ ফ্লাইটত আনিম বুলি কৈছিল, নানিলে। আপুনি ছিংগাপুৰৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ আনিব নোৱাৰিলে, চাৰ্টাৰ ফ্লাইটত আনিব নোৱাৰিলে। আপোনাৰ ৰাজ্যিক যিটো বহি পৰিক্ৰমা মন্ত্ৰী ছিংগাপুৰলৈ যাব বুলি কৈছিলে, তেওঁক নপঠালে আপুনি ৰিচিভ কৰিবৰ কাৰণে, গ্ৰহণ কৰিবৰ কাৰণে। তাৰ পাছত দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ আহিবৰ কাৰণে আপুনি চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ কৰিম বুলি কৈছিলে, নকৰিলে। অজুহাত দেখুৱালে 2 NC বোলে ডাঙৰ আপুনি কফিন। আপোনাৰ এনেকুৱা কি অফিচাৰ আছে, কেন্দ্ৰীয় চৰকাৰ এম্বেচি কি এনেকুৱা মানুহ আছে আপোনাৰ কফিনৰ চাইজ ক'ব নোৱাৰে, বা কফিনৰ চাইজটোক আপোনালোকে দিয়া নহ'ল? এইবোৰ প্ৰশ্ন আমি কৰিবলৈ এতিয়াও বাকী আছে। ৰাইজেতো কৈছে আপোনালোকে সৰু হোজাই মাজত যিখন খেলপথাৰ, তাৰ মাজত দিব বুলি কৈছিল, গোটেই ৰাজকীয়ভাৱে শেষ বিদায় দিয়া হ'ব বুলি কৈছিল। কিন্তু এতিয়া ৰাইজে কৈ আছে আপোনালোকে সৰু হোজাই খেলপথাৰৰ মাজত নাৰাখি কাৰ পাৰ্কিঙত জুবিনদাৰ নশ্বৰ দেহ ৰাখিলে? এইবোৰ প্ৰশ্ন আমি এতিয়ালৈকে কোৱা নাই। আপুনি কি পৰিস্থিতিত চাৰ্টাৰ ফ্লাইটত এই জুবিনদাৰ নশ্বৰ দেহটো আনিব নোৱাৰিলে, সেইবোৰৰ কথা আমি পৰৱৰ্তী দিনসমূহত যাম। এইবোৰ কথা ক'বলৈ বাকী আছে। কি কাহিনী, কি কথা, কি বতৰা। আপুনি ছিংগাপুৰৰ পৰা মানুহ যিসকল আহিব, তেওঁলোকক সাক্ষ্য ল'বলৈ তেওঁলোকে আপুনি আনিব পৰা নাই, অথচ আপুনি কৈ আছিলে যে তেওঁলোকক লৈ আহিব, তাৰ পৰা কৰায়ত্ব কৰিব, সাক্ষ্য ল'ব। এতিয়া ৰাইজক কৈ আছে যে আপুনি অসহায়, আপুনি ৰাইজে জোৰ দিব লাগে তেওঁলোকক আহিবৰ কাৰণে। এইবোৰ যিবোৰ আপোনাৰ কাচৰাজি চলি আছে, এইবোৰ ৰাইজে দেখিছে, বুজিছে। আৰু আপুনি যিবোৰ কথা আপুনি আৰম্ভ কৰিছে, কৈ থওঁ শুনক। ময়ে আপোনাক প্ৰথম কৈছিলোঁ যে মূল ঘটনাটো জুবিনদাৰ মৃত্যু, এই মৃত্যুৰ গোটেই কথাটো আপুনি হত্যা বুলি ক'লে। তাৰপিছত তদন্ত প্ৰক্ৰিয়াৰ মাজত মই নাজানো আপুনি 2বাৰ হত্যা বুলি কৈছে। আমি তেতিয়া ভাবিছিলোঁ যে আচলতে কথাটো কি ক'লে, কথাটো হত্যা, সকলোৱে মৃত্যু হৈছে বুলি কৈছে, তদন্ত সম্পূৰ্ণ হোৱা নাই। মুখ্যমন্ত্ৰীৰ মুখত কেনেকৈ হত্যা শব্দটো 2বাৰ 3বাৰ উচ্চাৰিত হ'ব পাৰে? পিছত দেখিলোঁ যে হত্যা কৰা বুলি কোনোবাই সাক্ষী দিয়া মানুহে কোৱা আৰম্ভ কৰিছে। এইটো কাকতলীয় সংযোগ নে কি নাজানো মই, এইটো আপুনিহে ভালকৈ জানিব কাকতলীয় সংযোগ নে কি হৈছে। দ্বিতীয় কথাটো হ'ল যে এই যে বাকী কথাবোৰ, ফাইনেন্সিয়েল যিবোৰ এনামলিজ আছে, বিভিন্ন ধৰণৰ কথা বতৰা। এতিয়া চাম কানু মহন্তক আপুনি কৈছে যে বেছি পইচা দিয়া নাই হেনো, উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ ৰাজ্যবোৰে দিছে। আমি আপোনাক আহ্বান জনাইছোঁ, এজিৰ যোগেদি স্পেচিয়েল অডিট কৰকচোন, আপোনাৰ দম আছে যদি। এজিৰ যোগেদি আপুনি যেতিয়া বিত্তমন্ত্ৰী আছিলে, তাৰ পৰা এতিয়া মুখ্যমন্ত্ৰী 4.5 বছৰ হ'ল, ইমান দিনীয়া দীঘলীয়া পৰিক্ৰমাত আপুনি কিমান পইচা দিলে? আপোনাৰ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, আন অনুষ্ঠান প্ৰতিষ্ঠানৰ এজিৰ যোগেদি স্পেচিয়েল অডিট কৰক। মই প্ৰত্যাহ্বান জনাইছোঁ, এজিৰ যোগেদি স্পেচিয়েল অডিট কৰক। আৰু যে বেলেগ কথা বতৰাবোৰ আহিছে, শুনক। আৰু এটা কথা, তেওঁ যিহেতু আনিলে এই কথাটো, বেলেগ কথা আনিছে। এই যে মানে টকা পইচাৰ লেনদেনৰ খেলি মেলি, তাৰপিছত অনৈতিক কিছুমান কথা বতৰা যিবোৰ আহিছে, যিবোৰ আলোচনাৰ বিষয় আচলতে নাছিলে। ময়ে প্ৰথম কৈছিলোঁ যে এই গোটেই ঘটনাটোৰ পিছত অনৈতিকতাৰ বজাৰ নহয়, যিখন মহাবজাৰ নহয়, এখন মহা সাম্ৰাজ্য উন্মোচিত হৈছে। এই অনৈতিকতাৰ যিসকল মস্ত ঠিকাদাৰ যিসকল, সেইসকলৰ লগত আপোনাৰহে সম্পৰ্ক আছে।
সেইসকল আপোনাৰ কাষে পাছে থাকে। ওচৰত কোনোবা ব্যৱসায়িক সম্পৰ্ক আছে, কাৰোবাৰ আপোনাৰ লগত ৰাজনৈতিক সম্পৰ্ক আছে, কাৰোবাক আপুনি ৰাজনৈতিকভাৱে পৃষ্ঠপোষকতা কৰি আগবঢ়াই দিছে, কাৰোবাৰ লগত আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ পাৰিবাৰিক বা ঘৰুৱা সম্পৰ্ক আছে। গতিকে অনৈতিকতাৰ যিসকল মহা ঠিকাদাৰ আছে সেইসকল আপোনাৰ চাৰিওফালে ঘূৰি ফুৰে, আপোনাৰ পৰাই সা সুবিধা লৈ, আপোনাৰ পৰাই হয় ৰাজনৈতিক সুবিধা লৈছে, মুনাফা লৈছে, নহয় অৰ্থনৈতিক সুবিধা লৈছে, নহয় সামাজিক সুবিধা লৈ তেওঁলোকে কাম কাজ কৰি আছে। গতিকে এইবোৰ আপোনাৰ দায়িত্ব। অনৈতিকতাৰ বজাৰ চলাই থকা মানুহবোৰক ধৰাৰ দায়িত্ব আপোনাৰহে। এইবোৰক লৈ আপুনি ডাইলগ ফেকি আৱেগিক কৰি মানুহক কথা বতৰা কৰি লাভ নাই। অনৈতিকতাৰ বজাৰ চলাই থকা চৰ্দাৰ, ঠিকাদাৰ, সেই বজাৰ সমাৰ কৰিবলৈ যোৱা মানুহবোৰ, এইবোৰ আপুনি ঠিক কৰক, বা নতুবা আপুনি যদি নোৱাৰে, আমিতো সেইকাৰণে সুপ্ৰিম কোৰ্ট মনিটৰ্ড CBI আমি ইনভেষ্টিগেশ্যনৰ কথা কৈ আছোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু নিতৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।